কোনখন পঞ্চায়তৰ পৰা কাউন্সিলৰ খেলিছিল? মই 42 নং গোলাঘৰীয়া গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ হৈ মই জয়যুক্ত হৈছোঁ। কিমান দূৰ সঁচা মানে কথাটো সঁচা, তথাপি তেওঁ মানে মোক সমৰ্থিত কৰিছে। তেওঁ এখন মিটিঙত আহি পিনি তেওঁলোকৰ মানে এপি মেম্বাৰ নথকাৰ বাবে মানে এপি মেম্বাৰটো হাতৰ চিনত ভোট দিবলৈ বুলি তেওঁ মানে জনাই থৈ যায় ৰাইজসকলক। মানে কথাটো সিমানেই। আপুনি মানে এতিয়া কংগ্ৰেছ দলৰ পৰা খেলিছিল? হয়, কংগ্ৰেছ দলৰ পৰা খেলিছোঁ মই। এতিয়া আপুনি কংগ্ৰেছ দলৰে? হয়, কংগ্ৰেছ দলৰে। যিহেতু সামাজিক মাধ্যমত কথা এটা ওলাইছে যে আপুনি হয়তো ৰাইজৰ দলত যোগদান কৰিছে নেকি, এনেকুৱা ধৰণৰ কথা ওলাইছে, এইটো কথা সম্ভৱ? যোগদান দিয়া নাই, কিন্তু তেওঁলোকে সমৰ্থিত কৰি মোক মানে সম্ভাষণ জনাইছে। আপুনি মানে কংগ্ৰেছ দলৰে ন? হয়, কংগ্ৰেছ দলৰ। স্পষ্ট কৰিছে আপুনি। কোনখন পঞ্চায়তৰ পৰা কাউন্সিলৰ খেলিছিল? মই 42 নং গোলাঘৰীয়া গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ হৈ মই জয়যুক্ত হৈছোঁ। কিমান দূৰ সঁচা মানে কথাটো সঁচা, তথাপি তেওঁ মানে মোক সমৰ্থিত কৰিছে। তেওঁ এখন মিটিঙত আহি পিনি তেওঁলোকৰ মানে এপি মেম্বাৰ নথকাৰ বাবে মানে এপি মেম্বাৰটো হাতৰ চিনত ভোট দিবলৈ বুলি তেওঁ মানে জনাই থৈ যায় ৰাইজসকলক। মানে কথাটো সিমানেই। আপুনি মানে এতিয়া কংগ্ৰেছ দলৰ পৰা খেলিছিল? হয়, কংগ্ৰেছ দলৰ পৰা খেলিছোঁ মই। এতিয়া আপুনি কংগ্ৰেছ দলৰে? হয়, কংগ্ৰেছ দলৰে। যিহেতু সামাজিক মাধ্যমত কথা এটা ওলাইছে যে আপুনি হয়তো ৰাইজৰ দলত যোগদান কৰিছে নেকি, এনেকুৱা ধৰণৰ কথা ওলাইছে, এইটো কথা সম্ভৱ? যোগদান দিয়া নাই, কিন্তু তেওঁলোকে সমৰ্থিত কৰি মোক মানে সম্ভাষণ জনাইছে। আপুনি মানে কংগ্ৰেছ দলৰে ন? হয়, কংগ্ৰেছ দলৰ। স্পষ্ট কৰিছে আপুনি। কোনখন পঞ্চায়তৰ পৰা কাউন্সিলৰ খেলিছিল? মই 42 নং গোলাঘৰীয়া গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ হৈ মই জয়যুক্ত হৈছোঁ। কিমান দূৰ সঁচা মানে কথাটো সঁচা, তথাপি তেওঁ মানে মোক সমৰ্থিত কৰিছে। তেওঁ এখন মিটিঙত আহি পিনি তেওঁলোকৰ মানে এপি মেম্বাৰ নথকাৰ বাবে মানে এপি মেম্বাৰটো হাতৰ চিনত ভোট দিবলৈ বুলি তেওঁ মানে জনাই থৈ যায় ৰাইজসকলক। মানে কথাটো সিমানেই। আপুনি মানে এতিয়া কংগ্ৰেছ দলৰ পৰা খেলিছিল? হয়, কংগ্ৰেছ দলৰ পৰা খেলিছোঁ মই। এতিয়া আপুনি কংগ্ৰেছ দলৰে? হয়, কংগ্ৰেছ দলৰে। যিহেতু সামাজিক মাধ্যমত কথা এটা ওলাইছে যে আপুনি হয়তো ৰাইজৰ দলত যোগদান কৰিছে নেকি, এনেকুৱা ধৰণৰ কথা ওলাইছে, এইটো কথা সম্ভৱ? যোগদান দিয়া নাই, কিন্তু তেওঁলোকে সমৰ্থিত কৰি মোক মানে সম্ভাষণ জনাইছে। আপুনি মানে কংগ্ৰেছ দলৰে ন? হয়, কংগ্ৰেছ দলৰ। স্পষ্ট কৰিছে আপুনি। কোনখন পঞ্চায়তৰ পৰা কাউন্সিলৰ খেলিছিল? মই 42 নং গোলাঘৰীয়া গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ হৈ মই জয়যুক্ত হৈছোঁ। কিমান দূৰ সঁচা মানে কথাটো সঁচা, তথাপি তেওঁ মানে মোক সমৰ্থিত কৰিছে। তেওঁ এখন মিটিঙত আহি পিনি তেওঁলোকৰ মানে এপি মেম্বাৰ নথকাৰ বাবে মানে এপি মেম্বাৰটো হাতৰ চিনত ভোট দিবলৈ বুলি তেওঁ মানে জনাই থৈ যায় ৰাইজসকলক। মানে কথাটো সিমানেই। আপুনি মানে এতিয়া কংগ্ৰেছ দলৰ পৰা খেলিছিল? হয়, কংগ্ৰেছ দলৰ পৰা খেলিছোঁ মই। এতিয়া আপুনি কংগ্ৰেছ দলৰে? হয়, কংগ্ৰেছ দলৰে। যিহেতু সামাজিক মাধ্যমত কথা এটা ওলাইছে যে আপুনি হয়তো ৰাইজৰ দলত যোগদান কৰিছে নেকি, এনেকুৱা ধৰণৰ কথা ওলাইছে, এইটো কথা সম্ভৱ? যোগদান দিয়া নাই, কিন্তু তেওঁলোকে সমৰ্থিত কৰি মোক মানে সম্ভাষণ জনাইছে। আপুনি মানে কংগ্ৰেছ দলৰে ন? হয়, কংগ্ৰেছ দলৰ। স্পষ্ট কৰিছে আপুনি।